ইয়াৰ প্ৰাক্ষণত তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰি আমি প্ৰথমে 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰিবলৈ সকলোকে অনুৰোধ জনাইছোঁ। আৰম্ভ। হৈছে আমি ভক্তি প্ৰজনন কৰাৰ পূৰ্বে তাৎক্ষণিকভাৱে তেখেতক শ্ৰদ্ধাঞ্জলি জনাবলৈ এটি কবিতা আমাৰ সতীৰ্থ সাংবাদিক ৱাহিদুৰ ৰহমানে লিখি উলিয়াইছে। এই মুহূৰ্ততে মই কবিতাটো পাঠ কৰি লোৱাৰ বাবে সতীৰ্থ সাংবাদিক হেমজ্যোতি কোঁৱৰক অনুৰোধ জনাইছোঁ আৰু ইয়াৰ পাছতে আমি বাকী যি কাৰ্যসূচী আছে এই কাৰ্যসূচী আৰম্ভ কৰিম। যাৰ গানে জাতিক জীপাল কৰি ৰাখিছিল সেই গান আজি শেষ হ'ল। অসমীয়া জাতিৰ সাৰ্থক জুবিন গাৰ্গ আমাৰ মাজত নাই, এই কথাটো আমি মানি ল'বলৈ টান হৈছে, মানি ল'ব পৰা নাই। এই মুহূৰ্তত মই কথা ক'ব পৰা অৱস্থাত নাই। আমাৰ সাংবাদিক সংস্থাৰ সাংবাদিক ৱাহিদুৰ ৰহমান ককাইদেৱে এটা কবিতা লিখিছিলে, জুবিন গাৰ্গ দেৱক শ্ৰদ্ধা জনাই মই কবিতাটো পাঠ কৰি দিবলৈ লৈছোঁ। জুবিন দা গ'লগৈ, ভগৱান কাঢ়ি নিলা আমাৰ ভগৱানক, অসমী আইৰ বুকু সুদা কৰি নিথৰুৱা কৰিলা আমাক। এয়া অন্যায় ভগৱান, নিজানত গান গোৱা মানুহজনৰ দুখেই বা আছিল কি? মায়াবিনী ৰাতিৰ বুকুত শুই ভাল পোৱা মানুহজনক সাগৰ তলিত ঠাই দিলা কিয় ভগৱান? তুমি হয়তো নাজানা মানুহৰ আজন্ম প্ৰেমিক আমি, লৈ গলা ঠিকেই, উৰেতো জীৱন বুকুত সামৰি লৈ ফুৰিম তেওঁক। জুবিন গাৰ্গ অমৰ হওক, জুবিন গাৰ্গ অমৰ হওক, জুবিন গাৰ্গ অমৰ হওক। ধন্যবাদ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আচলতে আমাক সকলোকে কন্দুৱাই অজান দেশলৈ গুচি গ'ল আমাৰ শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গ, আৰু কেতিয়াও ঘূৰি অহা বাটেৰে আমাৰ পৰা বিদায় ল'লে যদিও প্ৰতিজন অসমীয়া, প্ৰতিজন সংগীত প্ৰেমীৰ বুকুৰ মাজত জুবিন গাৰ্গ জীয়াই থাকিব। আমি তেখেতক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিম আৰু সেই অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আমি বন্তি প্ৰজ্বলন কাৰ্যসূচী আৰম্ভ কৰিবৰ বাবে মই দয়াং ছিনিয়ৰ ছেকেণ্ডেৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বিদুৰ কুমাৰ বৰুৱাক আৰু দয়াং কৃষক সন্থাৰ সন্মানীয় সভাপতি দেৱজিৎ বৰা ডাঙৰীয়াক এই কাৰ্যসূচী শুভাৰম্ভ কৰিবলৈ অনুৰোধ জনাইছোঁ। আমি তেখেতলোকৰ লগে লগে আমাৰ মাজত উপস্থিত থকা গুণমুগ্ধসকলক, শুভাকাংক্ষীসকলক বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ।
ৰাজীৱ দা জ্বলাই যাওক এইফালে